Hello and welcome to Gyanshila. So, Lois was to Malakorkane English grammar practice set for the exam BTC Forest Guard and Forester. Grammar upward questions are lageable koyasila. To as a English grammar upward, kisman mixed question we discuss korim, zikine exam point of view karane bahut important hoy. To skip nokarago video সম্পূৰ্ণ কৈ চাবা আৰু ভিডিওৰ আপডেট সমুখ পাই থাকিবলৈ আমাৰ চেনেলটো যদিহে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থবা So let's start question number 1 এটা আছে কি I am tired I dash to bed now খালি ঠাইত কি বহিব fill in the blanks দিছে ইয়াতে আছে have gone am going went তো ইয়াতে কি বহিব বাক্যটোলৈ মন কৰিব লাগিব বাক্যটোত কি আছে I am tired. It is a now. Yate শব্দটো আছে now. তো now যেতিয়া আছে এটো কি টেন্সত আছে present continuous tense আছে. Present continuous tense থাকিলে have gone to হ'ব নোৱাৰে am go হ'ব নোৱাৰে অপচন সি শুদ্ধ উত্তৰ হ'ব I am going. I am tired. I am going to bed now. Okay. Next question. Mohan jumped and dashed the ball. মোহনে কি কৰিছিলে জাম্প কৰিছিলে আৰু বলটো কি কৰিছিলে এটা আছে কট কেটচেছ ইজ কট তো বলটো ধৰিছিলে তো ইয়াতে বাক্যটোত এইফালে আছে মোহন জাম্পড পাস্ট ফৰ্মত আছে ইডি লাগিছে পাস্ট ফৰ্মত আছে তো ইয়াতে কি হ'ব এণ্ড অপচন এ হ'ব কট মোহন জাম্পড এণ্ড কট দা বল মোহনে জপিয়াইছিলে আৰু বলটো ধৰিছিলে এনেকুৱা হ'ব নোৱাৰে যে মোহনে জপিয়াইছিলে বলটো ধৰিছে কেটছ হ'ব নোৱাৰে কেটচেছটো হ'বই নোৱাৰে ইজ কট হ'ব নোৱাৰে ওকে Next question C death of a heart attack. তো তাই কেনেকৈ মৰিলে হাৰ্ট এটেকত মৰিছে তো এটা আছে have died is dying died was dying তো এইটো জেনেৰেল চেন্সৰ বাক্য এটা হয় তাই অলৰেডি কি হৈছে তাই মৃত্যু হৈছে তো অপচন চি হ'ব ইয়াতে শুদ্ধ উত্তৰ চি died of a heart attack ঠিক আছে নেক্সট আছে He considers himself an expert dash the subject. He কি কৰে নিজকে মানি লয় যে হি এই সাবজেক্টটোত বহুত বেছি এক্সপার্ট হয় তো এটা আছে ইন ইনটু অনটু টু কারেক্ট কি হ'ব কারেক্ট হ'ব অপচন এ হি কনসিডার্স হিমসেলফ এন এক্সপার্ট ইন দ্য সাবজেক্ট ওকে Why did you tell this lie? It is a and d no article question hoy to ki hobo why did you tell a hobone n hobone d hobo to yate hobo a tumi misha to kiyo koshila why did you tell a lie okay tar pisor question to say the room in the hotel was so dash I had to shift to another room তো হোটেলৰ ৰুমটো কি আছিল কিবা এটা আছিল যাৰ কাৰণে মই বেলেগ এটা ৰুমলৈ শিফট হলো তো ইয়াতে আছে থিন শব্দটো ৰুমৰ লগত সুট নহয় তো থিন হ'ব নোৱাৰে থিন মানে হৈছে ক্ষীণ শৰ্ট তো হ'ব নোৱাৰে ৰুমটো শৰ্ট হ'ব নোৱাৰে এডেকুৱেট নে কম্পেক্ট এডেকুৱেট মিন্স হৈছে সাফিচিয়েন্ট তো সাফিচিয়েন্ট হ'লে ৰুমটো চেঞ্জ নকৰিলোহেঁতেন তো এডেকুৱেটটো হ'ব নোৱাৰে তো অপচন ডি হ'ব কাৰেক্ট আনসাৰ কম্পেক্ট মিন্স ৰুমটো বহুত ঠেক আছিলে যাৰ কাৰণে মই বেলেগ এটা ৰুমলৈ শিফট হলো আনসাৰ হ'ব অপচন ডি কম্পেক্ট ওকে নেক্সট হিজ ডেছ নেচাৰ উড নট লেট হিম লিভ দ্য অফিচ বিফোৰ 6 PM ইট ইজ ৰুড ক্ৰুৱেল সেলফিছ অনেষ্ট তো তাক কি হয় তাৰ নেচাৰটো তাৰ কিবা এটা নেচাৰ আছে হয় ৰুড হ'ব নাইবা ক্ৰুৱেল হ'ব নাইবা সেলফিছ হ'ব নাইবা অনেষ্ট হ'ব তাৰ সেই নেচাৰটোৰ কাৰণে তাক অফিচৰ পৰা 6 বজাৰ আগত তাক আহিবলৈ নিদিয়ে বা ছুটি নিদিয়ে তো যেহেতু অফিচৰ পৰা 6 বজাৰ আগত আহিবলৈ নিদিয়ে দ্যাট মিন্স তাৰ নেচাৰটো ভাল হ'ব লাগিব বেয়া হ'লে তো তাক ইমানকে ভাল নাপালে হেতেন এটো পজিটিভ সেন্সত আছে বাক্যটো ওকে তো ৰুড হ'ব নোৱাৰে ক্ৰুৱেল হ'ব নোৱাৰে সেলফিছ হ'ব নোৱাৰে অপচন ডি কাৰেক্ট আনসাৰ হ'ব অনেষ্ট নেক্সট কোৱেশ্চন the prize was won dash ram for from on by কি কৈছে হে প্ৰাইজটো কোনে পাইছে ৰামে পাইছে তো ইয়াতে খালি ঠাইত কি হ'ব খালি ঠাইত হ'ব the prize was won by ram ৰামৰ দ্বাৰা এই প্ৰাইজটো পোৱা হৈছে prize was won by ram
Next question, too many thoughts were crowding dash her. কি হৈছে বহুখিনি চিন্তা ভাৱনা তাইৰ মনলৈ আহিছে তো এৰাউণ্ড হ'ব ইনটু হ'ব অনটু হ'ব নে এমং হ'ব তো তাইৰ থটটো ক'ত আহে মানুহৰ মাইণ্ডত আহে তো থট যেতিয়া আহিব তো টু মেনি থটছ ৱেৰ ক্ৰাউডিং এৰাউণ্ড হাৰ অ'কে এৰাউণ্ড হ'ব ইনটু হ'বই নোৱাৰে অনটু হ'ব নে এমঙো হ'ব নোৱাৰে তাইৰ মাইণ্ডত বহুখিনি চিন্তা ভাৱনা আৱৰি আছে ডেট মিনছ এৰাউণ্ড হাৰ অ'কে নেক্সট কুৱেশ্যন দ্য ভেহিকেলছ হুইচ কেৰিড ডেড বডিজ এইটো ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন কুৱেশ্যন হয় কি কোৱা হয় যিখন গাড়ীয়ে ডেড বডি কেৰি কৰে সেই গাড়ীখনক কি বুলি কোৱা হয় ইয়াত আছে এম্বুলেঞ্চ হেয়াৰ্ছ কফিন কৰ্পছ তো এম্বুলেঞ্চে অকল ডেড বডিয়ে কেৰি নকৰে অ'কে এম্বুলেঞ্চত পেচেণ্টটো নিয়া হয় অপশ্যন বি হ'ব শুদ্ধ উত্তৰ হেয়াৰ্ছ কফিনটো হ'ব নোৱাৰে কফিনটো গাড়ী নহয় অ'কে কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব হেয়াৰ্ছ নেক্সট কুৱেশ্যন এ প্লেচ ৱেৰ এয়াৰপ্লেনছ আৰ কেপ্ট ফৰ মেইনটেনেঞ্চ এটা এনেকুৱা জেগা য'ত কি কৰা হয় এয়াৰপ্লেন ৰখা হয় মেইনটেনেঞ্চৰ কাৰণে সেই জেগাটোক কি বুলি কোৱা হয় হেংগাৰ এভিয়াৰী এপিয়াৰী নে হেলিপেড তো হেলিপেড হ'ব নেকি হেলিপেড যদিও এয়াৰপ্লেনৰ লগত জড়িত এটা শব্দ হেলিপেড নহয় ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ হেংগাৰ হ'ব অ'কে আৰু ইয়াতে যে দুটা ৱৰ্ড আছে এভিয়াৰী আৰু এপিয়াৰী বহুতে এই দুটাৰ মাজত কনফিউজ হয় এভিয়াৰী আৰু এপিয়াৰী এভিয়াৰী মানে হৈছে য'ত চৰাই ৰখা হয় বাৰ্ডছ আৰ কেপ্ট বাৰ্ডছ য'ত ৰখা হয় সেইটোক কোৱা হয় এভিয়াৰী বুলি অ'কে আৰু এপিয়াৰী কি কোৱা হয় এপিয়াৰী ৱেৰ বিজ আৰ কেপ্ট মৌ মাখি ৰখা বিজ আৰ কেপ্ট ইজ কল্ড এপিয়াৰী বাৰ্ডছ আৰ কেপ্ট ইজ কল্ড এভিয়াৰী অ'কে নেক্সট এ পাৰ্চন হু ডাজণ্ট বিলিভ ইন গড এনেকুৱা এগৰাকী ব্যক্তি যি ভগৱানৰ অস্তিত্বত বিশ্বাস নকৰে অ'কে ইয়াতে আছে ফেটিয়েষ্ট এথিয়েষ্ট নিউমিছমেটিক অপ্টিমাইষ্টিক কি হ'ব কাৰেক্ট এনচাৰ ভগৱানৰ অস্তিত্ব বিশ্বাস নকৰা ব্যক্তিগৰাকীক কোৱা হয় অপশ্যন বি এথিয়েষ্ট অ'কে তাৰপিছত আছে চিননিম অফ জেনেৰিয়াছৰ চিননিম কি হয় জেনেৰিয়াছ মিনছ অসমীয়াটো ক'বলৈ হ'লে জেনেৰিয়াছ মানে হয় দয়ালু তো ইয়াতে আছে ষ্টিংগি মানে কি হয় ষ্টিংগি মানে হৈছে কনজুচ এইটো হ'ব নোৱাৰে মিন মানে এইটো নিগেটিভ চেঞ্চৰ এটা শব্দ হয় চ' মিন তো এইটো হ'ব নোৱাৰে চেলফিছ মানে স্বাৰ্থপৰ কাইণ্ড হ'ব শুদ্ধ উত্তৰ জেনেৰিয়াছৰ চিননিম সমাৰ্থক শব্দ হ'ব কাইণ্ড নেক্সট কুৱেশ্যন চিননিম অফ নেগলেক্টৰ সমাৰ্থক শব্দটো কি হয় এটেণ্ড নটিছ ৰিগাৰ্ড নে ইয়াতে একচুৱেলি অপশ্যনটো অকণমান দিওঁতে অকণমান হেৰি হ'ল ইয়াত হ'ব লাগিছিলে মই এইটো শুদ্ধ কৰি দিছোঁ এক ছেকেণ্ড এইবাৰ ঠিক আছে তো নেগলেক্টৰ সমাৰ্থক শব্দ সুধিছে তো এটেণ্ড মানেতো কিবা এটা বস্তু এটেণ্ড কৰা এটেণ্ড হ'ব নোৱাৰে নটিছ কিবা এটা নটিছ দিয়া ৰিগাৰ্ডছটো হ'ব নোৱাৰে ইগন'ৰ হ'ব কাৰেক্ট এনচাৰ চিননিম হ'ব নেগলেক্টৰ কি ইগন'ৰ কৰা নেগলেক্ট কৰা ইগন'ৰ কৰা একেই হয় নেক্সট আছে চিননিম অফ চেৰেন মানে কি চেৰেন মানে হৈছে শান্তি তো ইয়াতে আছে ডিছৰিগাৰ্ড পিচ নইজি এণ্ড মেচিভ তো নিশ্চয় গম পালা কোনটো উত্তৰ হ'ব অপশ্যন বি হ'ব পিচ মানেও শান্তি হয় নাইবা কাম থাকিলে কাম হ'ব চেৰেনৰ সমাৰ্থক শব্দ নইজি মানে তো যিটো একেবাৰে বহুত নইজি হয় য'ত শব্দ বেছি হয় এইটো হ'ব নোৱাৰে মেচিভ মানে হৈছে হিউজ হ'ব নোৱাৰে তো অপশ্যন বি হ'ব পিচ নেক্সট হি ৱাজ একিউজড ডেছ থেফ্ট প্ৰিপজিশ্যন কুৱেশ্যন হয় তাক কি কৰা হৈছে একিউজ কৰা হৈছে চুৰৰ কাৰণে তো এইটো এটা ফিক্স প্ৰিপজিশ্যন কুৱেশ্যন হয় একিউজডৰ লগত একিউজ শব্দটো থাকিলে সদায় কি হ'ব প্ৰিপজিশ্যন ইউজ হ'ব অফ হি ৱাজ একিউজৰ লগত সদায় প্ৰিপজিশ্যন বহিব অফ হি ৱাজ একিউজ অফ থেফ্ট অ'কে নেক্সট আছে দ্য লাইটছ ৱেৰ টাৰ্ণ ডেছ তো লাইটছ হয়তো টাৰ্ণ অন থাকিব নাইবা টাৰ্ণ অফ থাকিব কাৰেক্ট কোনটো হ'ব তো ইয়াতে আছে অফ আউট ইন টু দুইটা একেলগত অপশ্যনত নাথাকে যিহেতুকে অফটো আছে তো অফ হ'ব লাইটখিনি বন্ধ আছিলে অফ নাথাকিলে অন থাকিব টাৰ্ণ অন থাকিব নাইবা অফ থাকিব অ'কে নেক্সট কুৱেশ্যন ডিভাইড দিছ মেংগ' ডেছ 4 পাৰ্টছ এই আমটো 4টা পাৰ্টত ভাগ কৰা তো
তো এটা বস্তু এটা যেতিয়া 4টা পাৰ্টত ভাগ কৰিব বেলেগ বেলেগ পাৰ্ট যেতিয়া হ'ব তো কি হ'ব এইটো ব্ৰেক হ'ব তেতিয়া সেইটো প্ৰিপজিশ্যন ইউজ হ'ব ইনটু ডিভাইড দিছ মেংগো ইনটু 4 পাৰ্টছ ইন নহয় ওকে ইন নহয় নট ইনটু হ'ব ক্লিয়াৰ নেক্সট কুৱেশ্যন দ্য ট্ৰেইন ষ্টাৰ্টেড টেষ্ট টাইম ট্ৰেইনখন ষ্টাৰ্ট হৈছিলে কেতিয়া সময়ত তো যিকোনো কাম এটা যদি সময়ত হোৱা বুজায় একেবাৰে সঠিক সময়ত হোৱা বুজায় সদায় প্ৰিপজিশ্যন কি বহে অন টাইম ইয়াতে ট্ৰেইন থাকক বাছ থাকক যিয়ে থাকক বা হি হেজ এৰাইভড অন টাইম তেনেকুৱাও থাকিব পাৰে অন টাইম হ'ব সময়ত কিবা এটা হ'লে সেইটোত সদায় অন হয় দ্য ট্ৰেইন ষ্টাৰ্টেড অন টাইম অ'কে তো এইখিনি হয় আজি ভিডিঅ'টোৰ কাৰণে কুৱেশ্যন আছে ইংলিছ প্ৰেক্টিছ শ্বীট কুৱেশ্যনছ কেনে পেলা তোমালোকৰ ফিডবেকবিলাক জনাবা কমেণ্ট ছেকশ্যনত অ'কে আৰু জিকে কুৱেশ্যন মই এইটো এক্সামৰ কাৰণে ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে অলৰেডি দিছোঁ আকৌ পাবা এক্সামৰ আগলৈকে তো ভিডিঅ'বিলাক তোমালোকে কমপ্লিটকৈ চাবা আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰিবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা অ'কে আৰু আমাৰ হোৱাটছএপ গ্ৰুপত যদি জইন হ'ব বিচাৰা গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে তাত গৈ পেলাই তোমালোকে গ্ৰুপত জইন হ'ব পাৰিবা চ' দেটছ অল ফৰ টুডে টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং চি ইউ চুন